তো হেল্ল' গাইছ তো আজি আমি আপোনালোকক এয়া চাই লওক গাইছ ফাৰ্মৰ দুটা কথা অ'কে তো এয়া চাই লওক গাইছ গেট এতিয়া ফিটিং হৈ গ'ল তো এয়া গেট হৈছে আৰু আধা কাম বাকী আছে গঁৰালৰ তো এয়া চাওক লুকটো কেনেকুৱা আহিছে তো এতিয়া মানে মেইন কথাটো হ'ল যিটো পকা গাহৰি যিটো পকাটো অলপ ডাঠ কৰিব মানে ইয়াত আমি ইটা দিছোঁ ইটাৰ ওপৰত আমাৰ শিলগুটি ডাঙৰ ডাঙৰ শিলগুটিটো ভঙা শিলগুটিটো তাত দি দিম এয়া এনেকৈ চাই লওক গাইছ এয়া চাই লওক মছলা মৰা হৈছে এনেকৈ শিলগুটিটো দিয়া হ'ব এয়া চাই লওক গাইছ ইয়াত যেনেকৈ দিয়া হৈছে তেনেকৈ গোটেইটো দিয়া হ'ব কেলৈ গাহৰিয়ে দাঁত মাৰি পেলাই এৰুৱাই দিব যদি অকল এনেকুৱা হৈ থাকে আৰু ইয়াত বেছি মিহি প্লাষ্টাৰো নহয় কেলৈ গাহৰি যদি পিছল খায় আৰু পৰি যায় ভুলতে তেতিয়া গাহৰিজনীৰ কাৰণে বেয়া পৰি যাব তো শিলগুটিটো কোনটো দেখাই দিছোঁ এইটো ইয়াতে আছে চাওক গাইছ সেইটো শিলগুটি প্লাষ্টাৰ কৰা হ'ব সিমানটো আৰু তো এনেকুৱা খহটা তো আমি কি কৰোঁ যেতিয়া প্লাষ্টাৰ মাৰি হ'ল পূৰা মিহিকৈ প্লাষ্টাৰ মাৰি হ'ল তাত আমি ঝাৰু মাৰি দিওঁ মানে এইটো বাঁহৰ নিচিনা ঝাৰুটো আমি এনেকৈ মাৰি দিওঁ কেলৈ বেকা বেকি হ'বলৈ যদি চিধা হৈ যায় নাই তেতিয়া আপোনালোকৰ গাহৰিটো পিছলত পৰিব সেইকাৰণে আপোনালোকে ঝাৰুটো মাৰি দিব ঝাৰুটো মাৰি দিলে কেলৈ কি মুচি দিলে সাৰি দিলে মানে চব খহটা হৈ যায় নাই তেনেকুৱা সেইটোৱে কথা আৰু এয়া চাই লওক গাইছ আধা কাম হ'লেই এই ফাৰ্মখনৰ আমাৰ খৰচা কিমান হৈছে মানে এই ফাৰ্মখন বনাওঁতে আমাৰ মেটেৰিয়েলছ আৰু খৰচ টোটেল কিমান পৰিলে সেইটো আমি আপোনালোকক পূৰা বনাই হোৱাৰ পিছত আমি জনাই দিম তো এতিয়ালৈকেতো বহুত খৰচা হ'ল তো পূৰা বনাই হোৱাৰ পিছত আমি খৰচা দিম পূৰা টিং চিং লগাই যেতিয়া সোমাব পৰা হ'ব তেতিয়া আপোনালোকক পূৰা ভিডিঅ'টো দি দিম তো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু নেক্সট ভিডিঅ' ভাল আহিব বাই বাই থেংকছ ফৰ ৱাচিং বাই